সব বস্তু এনেকে নহয় ৰ কিন্তু ভাঙি দিয়ে কিবা এটা কম নহয় কিবা এটা দিয়ক আমি কম আমি বুদ্ধি আছো আমি বুদ্ধি আছো আমি বুদ্ধি আছো নিশা বিলাসী বাহনেৰে গৰু চুৰি কৰি আনি থকা অৱস্থাত ৰাইজৰ ৰুখত 2 গৰু চোৰ টিংখাগৰ লেঙেৰী মৰাণ গাঁৱৰ নামঘৰৰ সমীপত 2 গৰু চোৰক উত্তম মধ্যম সোধাই গতাই দিয়া আৰক্ষীক ধৃত চোৰ দুটা হৈছে বৰবৰুৱা ডিব্ৰুৱাল দিহিঙীয়া গাঁৱৰ ধনপ্ৰসাদ সাহু আৰু মৰাণ খটখটিৰ দিগন্ত হাজৰিকা AS03M 6404 নম্বৰৰ টাটা পঞ্চ গাড়ীখনেৰে 52 ৰাষ্ট্ৰীয় ঘাইপথেৰে 4টাকৈ গৰুলৈ অনা অৱস্থাত লেঙেৰী মৰাণ গাঁৱৰ নামঘৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰে লগে লগে ঘটনাস্থলীত স্থানীয় ৰাইজ ওলাই অহাত গৰু চুৰি ঘটনা পোহৰলৈ আহে ইয়াৰ পিছতে দুটা চোৰক ৰাইজে কৰায়ত্ব কৰে যদিও আন এটা চোৰ পলাই যাবলৈ সক্ষম হয় ৰাইজে চোৰ দুটাক উত্তম মধ্যম সোধাই বামুণবাৰী আৰক্ষী গতাই দিয়ে আৰক্ষীয়ে গৰুসহ বাহনখন জব্দ কৰাৰ লগতে চোৰ দুটাক আটক কৰি তদন্ত চলাইছে ইফালে লেঙেৰী চাৰিআলিত আৰক্ষীয়ে চেকিঙৰ পিছতো এনেদৰে চুৰি গৰু সৰবৰাহ হৈ থকা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে আজি ঘটনাটো গৰু চুৰ হৈছে আৰু ইতিমধ্যে ধৰক বনবে থানা আহি পাইছেহি এইটো ৰাজগড় ছাইডৰ পৰা আহি এইটো ডিব্ৰুগড় বৰবৰুৱা বুলি ক'লে চুৰজনে সেইফালে সেই অভিমুখে গৈ আছিল আৰু বৰ্তমান আমাৰ ইয়াতে এক্সিডেণ্ট হ'ল এক্সিডেণ্ট হোৱাত এতিয়া পুলিচ প্ৰশাসন আহি পেলাই গোটেইখিনি তদন্ত আৰম্ভ কৰিছে কিমানটা গৰু আছিলে 3টা বুলি কৈছে ৰাইজে কিন্তু মই দেখা নাই 4টা ন 4টা গৰু আছিল তাৰ ভিতৰত ধৰক এই 2টামান পাইছে আৰু 2টামান ধৰ পুলিচে বিচাৰ কৰি আছে কেইজন লোক আছিল 3জন বুলি কোৱা হৈছে 3জন নহয় জানো 3জন বুলি কৈছে এজন পলাতক অৱস্থা আৰু 2জন ধৰক দায়িত্ব কৰা হৈছে আজি প্ৰায় 11 মান বজাত ৰাজগড় সমীপৰ পৰা এখন টাটা পাঞ্চ গাড়ী আহি থাকে আমাৰ এইটো লেঙেৰী চাউদাং বুলি কয় এডোখৰতে পাল্টি হয় গাড়ীখন ৰাইজে প্ৰত্যক্ষ কৰে পাল্টি হৈ থকা গাড়ীখন মানে উদ্ধাৰ কৰিবলৈ আহে যিহেতু ৰাইজে আৰু লগে লগে আমাক খবৰ দিয়ে আমি কিছু সময় পাছত উপস্থিত হওঁ আৰু ইতিমধ্যে ৰাইজে গম পায় যে এখন গৰু চুৰ গাড়ী তাত মানে 4টাকৈ গৰু সোমাই আছিলে ইতিমধ্যে 2টা আপোনালোকে দেখিছে যে গৰুকেইটা প্ৰায় মানে অসুস্থ অৱস্থাত আছে আৰু ইয়াৰ লগে লগে মানে কথাটো হ'ল কি 2জনক চোৰক ইতিমধ্যে আমাৰ ৰাইজে গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ হাতত গতাই দিছে আৰু এজন পলাতক অৱস্থাত আছে ইতিমধ্যে আপোনালোকে ইতিমধ্যে গম পাইছে আৰু এটা কথা আমি ক'ব বিচাৰোঁ আজিৰ তাৰিখত বামুণবাৰী আৰক্ষী চকী যিসকল আৰক্ষী বিষয়া আছে তেখেতলোকে অনবৰতে লেঙেৰী চাৰিআলিত তেওঁলোকে চেকিং চলাই থাকে বিভিন্ন সময়ত আমি প্ৰত্যক্ষ কৰোঁ তেওঁলোকে চেকিং চলাই থাকে তেওঁলোকৰ পৰা এজনো যাত্ৰী হাৰি যাব নোৱাৰে কিন্তু তেনে প্ৰেক্ষাপটত কেনেকৈ মানে এখন গৰু চুৰি গাড়ী পাৰ হৈ আহিব পাৰিলে ইয়াত কি অংক আছে আৰু ৰাইজে ধৰাৰ পাছতো তেওঁলোকক ফোন কৰাৰ পাছতো এজন চুৰ নিয়াৰ পাছত আনজন চুৰ নিবৰ কাৰণে তেওঁলোকৰ মানে যথেষ্ট সময় লাগি গৈছে কি কাৰণে সময় লাগিছে আচলতে ইয়াত আচলতে এই চুৰিকাণ্ডৰ লগত আৰক্ষী প্ৰশাসন জড়িত হৈ আছে নেকি নে তেওঁলোকক চুৰ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিছে নেকি ইয়াত মানে ৰাইজৰ আজি প্ৰশ্ন উঠিছে আৰু এই প্ৰশ্নখিনিক মানে আমি আপোনালোকৰ আগত উত্থাপন কৰিবলগীয়া হৈছে আৰু ইতিমধ্যে আমি জনাব খুজিছোঁ যে যি তদন্ত হয় তাক খুব সোনকালে কৰিব লাগে ইয়াক আচলতে গৰুকেইটা চুৰ হয় নে নহয় ইয়াক আমাৰ সম্পূৰ্ণ তথ্য লাগে আৰু ইয়াৰ লগে লগে যদি তেওঁলোকে ৰাজহুৱা নকৰে আমি গম পাম যে তেওঁলোক তাৰ লগত ইনভলভ আছে আৰু এটা কথা যিসকলে ৰিগেলি গৰু নি থাকে তেওঁলোকৰ পৰাতো মাহেকীয়া কমিশ্যন লয় আমি ইতিমধ্যে শুনিবলৈ পাইছোঁ